বিজেপিৰ এখন বি টিম বুলি ক'ব পাৰি। সেই বি টিমটোৱে সদায় আপোনাৰ মানে বঙালী, বিহাৰী, মাৰোৱাৰীক টাৰ্গেট কৰি কথা কয় আৰু বিশেষকৈ বাৰে বাৰে টাৰ্গেট কৰা হয় হিন্দু বাঙালী লোকসকলক। এইটো আমি গম পাইছোঁ যে এইটো আপোনাৰ সম্পূৰ্ণভাৱে আমি গম পাইছোঁ যে এইটো আপোনাৰ বিজেপিৰ এখন বি টিম হয় বুলি। আজি কিছুদিন আগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়েও তেওঁৰ মুখেদি ওলালে কথাটো যে অসমত বাংলা ভাষা ক'লেই বোলে বাংলাদেশী। তো আমি বৰ লাজ পাইছোঁ, দুখ পাইছোঁ। অন্ততঃ আমি যোৱা লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, BTC নিৰ্বাচনত এই ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ 70 লাখৰ ওপৰত যিখিনি ভোটাৰ আছে, বিজেপিক বিশ্বাস কৰি সনাতনী ধৰ্মৰ এটা আস্থা বিজেপিৰ ওপৰত আছে বুলি, তো আমাৰ যিখিনি হিন্দু বাঙালী ৰাইজসকল আছিলে প্ৰায় 70 লাখৰ ওপৰত, এইখিনি মানুহে বিজেপিক বিশ্বাস কৰি পেলাই ভোট দিছিলে বা গাদীত বহাইছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ক। তো আজি তেওঁৰ মুখেদি যে মানে এইখিনি কথা শুনিব পাই আমি বৰ দুখিত হৈছোঁ, বৰ লাজ পাইছোঁ। আৰু আমি চাবলৈ পাইছোঁ আমাৰ বাঙালী যিখিনি জনবসতি গাঁও আছে বা আমাৰ উঠি অহা যিখিনি শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীখিনি আছে বা শিক্ষিত ল'ৰা ছোৱালীখিনি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড চাকৰি তেনেকুৱা সুবিধা পোৱা নাই। আজি মাটিৰ মেধিকৰণৰ ক্ষেত্ৰতো বঙালীসকলৰ লিষ্টত নাম অহা নাই। তো আমি পৰিলক্ষিত হৈছোঁ যোৱা লোকসভা নিৰ্বাচনত আমাৰে সংগঠনৰ 2-4জন নেতা বা মুৰব্বীসকলক বিজেপিত আপোনাৰ টিকট দিম বুলি কৈ পেলাই জইন কৰাইছিলে। আজি ভাল জাগা এটা বঙালী জাতি হিচাপে চাব গ'লে ভাল জাগা এটা বাঙালীসকলক দিয়া হোৱা নাই। তো আমি বিগত দিনতো কৈ আহিছিলোঁ, আজিৰ পৰা 6 মাহমান আগতো কৈ আহিছিলোঁ, আজিৰ পৰা এমাহমান আগতো কৈ আহিছিলোঁ যে অসম ৰাজ্যিক যোনটো বিজেপি হয়, আজি আপোনাৰ অসম ৰাজ্যিক বিজেপিটো টোটেলি আপোনাৰ বঙালী বিৰোধী হয় বুলি আমি জানিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি যিহেতু অনাগত দিনত আপোনাৰ খুব মানে কম সময়ত আহি আছে আমাৰ BTR নিৰ্বাচন, তাৰপিছত আহি আছে বিধানসভা নিৰ্বাচন। তো আমি কৈছিলোঁ ভোট বৰ্জনৰ আন্দোলন গঢ়ি তুলিম বুলি। তো ঠিক আমি ভোট বৰ্জনৰ আন্দোলন আৰম্ভ কৰিছোঁ প্ৰায়। তো এই আমাৰ ভোট বৰ্জনৰ আন্দোলনত বিজেপি বৰ্জনৰ আন্দোলনত মানে আজিৰ পৰা আৰম্ভ হ'ব। তো বিজেপি বৰ্জন কৰাৰ আন্দোলন আমি চাইছোঁ আমাৰ অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলক মানে গুৰুত্ব দিয়া হোৱা নাই। আমি শিলদৌল ভাঙি ফালে বিজেপি চৰকাৰ আনিছিলোঁ, ভাবিছিলোঁ আমাৰ পক্ষত চৰকাৰ দুই এষাৰ মাত মাতিব বুলি বা আমাৰ কি ধৰণৰ অসুবিধা আছে এই অসুবিধাৰ বুজ ল'ব বুলি। তো আমি চাবলৈ পাইছোঁ আজি প্ৰায় 9 বছৰ পাৰ হ'ল, বাঙালীসকলৰ 1% কোনো ধৰণৰ সমস্যা তেনেকুৱা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বিজেপি চৰকাৰে। তো আমাৰ বিগত দিনত আমাৰ সংগঠনৰ যিখিনি নেতৃবৃন্দ গৈ পেলাই বিজেপিত যোগদান কৰিছিলে তেওঁলোকৰ লগত আমাৰ আলোচনা চলি আছে। যেনেবা আমাৰ টংলাৰ আছিলে সুজিত চৰকাৰ, টংলাৰে আছিলে শ্যামল চৰকাৰ, তেওঁলোকক আমি বিজেপি বৰ্জন কৰাই খুব কম সময়ৰ ভিতৰত অকল সুজিত চৰকাৰ, শ্যামল চৰকাৰ বুলি নহয়, বাকী যিখিনি মানুহ বিজেপিত যোগদান কৰি আছে আজিৰ ডেটটো বিজেপিত আছে, তেওঁলোকক আকৌ সংগঠনৰ মজিয়াত লৈ আনিম আৰু এই ভোট বৰ্জনৰ আন্দোলন অতি সোনকালে গঢ়ি তুলিম। তো বিজেপি চৰকাৰে যদি তো এতিয়ালৈকে চোৱা নাই আৰু আমি আশা কৰাও নাই যে বিজেপি চৰকাৰে বঙালীৰ হৈ মাত মাতিব বা আপোনাৰ বঙালীৰ কিবা সমস্যাৰ সমাধান কৰিব বুলি। তো আমি কমপ্লিটলি গম পাইছোঁ আজি আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মহাশয়ে হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ে হওক, তো বাঙালীৰ হৈ পেলাই আজি আমি চোৱা নাই এছেম্বলিত মাত মাতিবৰ কাৰণে বঙালীৰ সমস্যাৰ কিবা এটা মানে লৈ পেলাই মাত মাতিব আমি চাবলৈ পোৱা নাই। তো তাৰ কাৰণে আমি দুখিত হৈছোঁ। আৰু আমাৰ সংগঠনৰ যিখিনি প্ৰাক্তন নেতাকৰ্মী আছিল তেওঁলোকৰ লগত আমাৰ আলোচনা চলি আছে। আমি খুব কম সময়ৰ ভিতৰত বিজেপি বৰ্জন কৰাম, লগত ভোট বৰ্জন কৰাম। ধন্যবাদ। মই নাৰায়ণ ঘোষ, ওদালগুৰি জিলা কমিটি সাধাৰণ সম্পাদক কৈ আছোঁ যে আজিকালি বঙালী ভাষাৰ ওপৰত এটা বিতৰ্ক চলি আছে। বঙালী ভাষা এনেকৈ ব্যৱহাৰ কৰিলে কোনোবা কৈ থাকে যে আমি বাংলাদেশী। এইটো কিয় হয় এইটো তাৰমানে ধৰিব পৰা নাই। আজি আমাৰ দেশত 1652টি ভাষা আছে, ইয়াৰে স্বীকৃতি পোৱা ভাষা হ'ল 15টা, ইয়াৰ ভিতৰত বঙালী ভাষাও এটা। সবচেয়ে দুখ লগা কথা হ'ল এইটো দেশৰ যিটো ৰাষ্ট্ৰীয় সংগীত বুলি কয়, এইটো আমাৰ এজন বঙালী মানুহে লিখি থৈ গৈছে।
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি কয়, চবেই চিনি পায়। বিশ্বকবি বুলি ক'লে চবেই চিনি পায়, অকল ভাৰতবৰ্ষে নহয়, গোটাই পৃথিৱীখন যে আছে, পৃথিৱীতে নাম কৰা মানুহ এজন, নোবেল পুৰস্কাৰ প্ৰাপ্ত। তেনেকৈ যে ভাষাখন ব্যৱহাৰ কৰিলে আমি বিদেশী হৈ গ'লোঁ, এইটোৱে বুজি পাৰি উঠব পৰা নাই আৰু। তাৰ ভিতৰত কথা হ'ল, আজি আমাৰ দেশত যিটো ৰাজনৈতিক দল বিজেপি, চবচে ডাঙৰ দল বুলিয়ে ক'ব লাগিব আজিৰ ডেটত। তো ইয়াৰ যে প্ৰতিষ্ঠাপক, সিও এজন বঙালী মানুহে, আৰু এইটো বিজেপি কৰা মানুহে আজি বঙালী ভাষা ব্যৱহাৰ কৰিলে এনেকৈ আমি বাংলাদেশী বুলি কয়। তাৰ ভিতৰত কথা হ'ল আমাৰ বঙালী মানুহৰ বহুত অৱদান আছে। আজি স্বাধীন ভাৰতৰ পৰাধীন ভাৰত যিটো আছিল, এইটো স্বাধীন কৰিবলৈ আমাৰ বঙালী মানুহ যেনে নেতাজী সুভাষ চন্দ্ৰ বোস, ক্ষুদিৰাম বসু এই দেশৰ কাৰণেই শ্বহীদ হৈছিল। তো এই আৰু কি ক'ম, আমাৰ বঙালী যিটো ক'ব লগা আছে বঙালী মানুহৰ ভিতৰত, তো বহুত দুখ লাগে চৰকাৰৰ ভিতৰত, কিন্তু চৰকাৰৰ পৰা আমি এইটো আশা কৰা নাই। আমাৰ বঙালী মানুহ এটা ভাৱনা লৈ বিজেপি চৰকাৰক ভোট দিছিল যে আমাৰ হিন্দু বঙালীখিনিৰ যিমানখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব, কিন্তু এইটো নহ'ল। সবচেয়ে আমাৰ গৰ্বৰ বিষয়, আমি সনাতনী, আমাৰ সনাতন ধৰ্মটো আমাৰ বিশ্ব দৰবাৰত যদি প্ৰতিষ্ঠাতা কৰিছে, সিয়ে বঙালী এজন, বিবেকানন্দ, চবেই চিনি পায়। আজি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিবেকানন্দৰ আদৰ্শৰে চলি থাকে। তো আমি এইটো বিষয়ত আৰু বেছি নকওঁ, ইমানখিনিয়ে ক'লোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় এজন শতাব্দীশালী মুখ্যমন্ত্ৰী, তাৰ অভিজ্ঞতা বহুত। তাৰ ওপৰত আৰু কি ক'ম, মই এজন সাধাৰণ ল'ৰা। তো আমাৰ বঙালী মানুহৰ লগত যাতে ন্যায় হয়, তো বিচাৰি আমি ছাৰক এনেকুৱা কথা জনালোঁ। আৰু কি হ'ল, আগন্তুক দিনত মোৰ দাদাই ক'লে যিটো ভোট বৰ্জন, যদি আমাৰ সমস্যা, ডি ভোটৰ সমস্যা আৰু বিভিন্ন জাতীয় সমস্যা যদি সমাধান নহয়, আমি ভোট বৰ্জনৰ কাৰ্যসূচীটো ধৰি লওক অহাকালিৰ পৰাই ল'ম আৰু।